অসম জাতীয় পৰিষদত সামিল হ'ব আঞ্চলিক গণমৰ্চা আৰু আজি আনুষ্ঠানিকভাৱে এজেপিত সামিল হ'ব সাংসদ অজিত কুমাৰ ভূঞাৰ দলটো গুৱাহাটীৰ লোক নিৰ্মাণ বিভাগৰ অভিৱৰ্তন কেন্দ্ৰত আজি সামিলকৰণ কাৰ্যসূচী যি অনুষ্ঠিত হৈ আছে আমি আপোনালোকক সেই পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। অজিত ভূঞা ডাঙৰীয়াক আমি বক্তব্য ৰাখিব নোৱাৰিব, এইটো উচিত নহয়, এইটো অমাৰ্জিত। টাৰ্কিছ প্ৰভাৱ এটা আছে। এই বহুৱা যদি ৰাজসভালৈ যায়, বহুৱাজন ৰজা নহয়, ৰাজসভাখন চাৰ্কাছ হৈ যায়। অসমত সেইটো কৰি আছে। আৰু অসমৰ এই ভয়ানক যিটো অৱস্থা, তাত আৰু এটা দেখিলো যোৱাকালি দিলীপ শইকীয়া ডাঙৰীয়াই কৰবাত কৈছে যে তিনি গগৈ অসমৰ কাৰণে ভয়াৱহ, ডেঞ্জাৰাছ, এই তিনি গগৈৰ পৰা আঁতৰি থাকিব লাগে। এতিয়া অশোক সিংঘাল ডাঙৰীয়াৰ দৰে মানুহৰ মাৰ্গদৰ্শনত চলা বিজেপিয়ে অসমৰ ভূমিপুত্ৰ গগৈসকলৰ বা ভূমিপুত্ৰ অন্যান্য জাতি জনগোষ্ঠীৰ গুৰুত্বৰ মূল্য উপলব্ধি কৰিব নোৱাৰিব, সেইটোত আমি আচৰিত হোৱা নাই। বিজেপি দল অসমৰ জনসাধাৰণৰ স্বাৰ্থত আগতেও নাছিল, আজিও নাই আৰু ভৱিষ্যতেও নাথাকে। এই সত্যটো আমি সকলোৱে জনা ভাল। আৰু এই সামগ্ৰিক যিটো দুৰ্যোগ আৰু দুৰ্ভাগ্য অসমীয়া জাতিৰ বাবে, সেই দুৰ্যোগ আৰু দুৰ্ভাগ্যৰ মাজত অসমৰ বিজেপি বিৰোধী ভোটৰ বিভাজন ৰোধ কৰাৰ বাবে আমি এটা প্ৰচেষ্টা চলাই আছো আৰু এই প্ৰচেষ্টাৰ সকলোৰে সঁহাৰি পোৱা গৈছে। আমি বিজেপি বিৰোধী ভোটৰ বিভাজন ৰোধ কৰি প্ৰতিটো বিধানসভা সমষ্টিত বিজেপিৰ বিৰুদ্ধে এজন বিৰোধী পক্ষৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ যিটো আমাৰ পৰিকল্পনা, সেই পৰিকল্পনা বাস্তৱায়িত হোৱাটো নিশ্চিত। তাৰ প্ৰাক্ষণত অসম জাতীয় পৰিষদ আৰু অসমৰ আঞ্চলিক চিন্তা চেতনাৰে পৰিপুষ্ট অজিত ভূঞা ডাঙৰীয়া দলৰ একত্ৰীকৰণে আহিব লগা দিনৰ পৰা আঞ্চলিকতাবাদৰ ব্যক্তি শক্তিৰ ৰেকৰ্ড নিশ্চিতভাৱে সহায় আগবঢ়াব। গতিকে আজি এই উদ্দেশ্যলৈ আমি এই মহামিলন কাৰ্যসূচী আৰম্ভ কৰিছো। এতিয়া মহামিলন কাৰ্যসূচী বাকী কাৰ্যসূচী মই আগুৱাই নিবৰ বাবে মই চিত্ৰৰঞ্জন বসুমতাৰীক অনুৰোধ জনাইছো। আমি কৈছো যে আমি এই বিশ্বাসহীনতাৰ পৰিৱেশৰ মাজত আমি বিশ্বাস জন্ম দিব লাগিব। আমি সেই কামটোকে কৰি আহিছো আৰু ইতিমধ্যে অসমৰ জনসাধাৰণে আমাক অসমৰ আস্থাৰ দল, আশাৰ দল আৰু সম্ভাৱনাৰ দল হিচাপে গণ্য কৰিছে। আৰু তাৰ কাৰণে আমিও আপোচবিহীনভাৱে অসম জাতীয় পৰিষদ দলটোক শক্তিশালীভাৱে আগবঢ়াই নিবৰ কাৰণে আমি কাম কাজ কৰি আছো। আৰু ইতিমধ্যে আপোনালোকে আজি দেখিলে যে আমাৰ এগৰাকী জাতিৰ বাবে বিগত দিনবিলাকত বহু কষ্টৰে ত্যাগ কৰি অহা ৰাজ্যসভাৰ সাংসদ জ্যেষ্ঠ সাংবাদিক অজিত ভূঞা ডাঙৰীয়াৰ নেতৃত্বৰ জাতীয় দল অসম আজি চামিলকৰণ হ'বৰ কাৰণে আজি আগবাঢ়ি আহিছে। আৰু এই চেগতে জাতীয় দল অসমৰ সাধাৰণ সম্পাদক আমাৰ প্ৰণৱজ্যোতি চেতিয়া ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। তেখেতলোক আমি মঞ্চত আগুৱাই আনিবৰ কাৰণে অনুৰোধ জনাইছো।